গান্ধী এদিন থাকি উভতি নাযায় 15 দিনমান থাকিব পাৰে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পুতপতীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল এদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহোঁতে কি হৈ গ'ল মুখ্যমন্ত্ৰীৰ ভাষাত মুখ্যমন্ত্ৰীয়ে কৈছে যে এদিন আহি ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰগে অসমৰ একাংশ লোকক প্ৰৰোচিত কৰি গ'ল আৰু তাৰ পাছতে গোৱালপাৰাৰ পাইকানৰ ঘটনা সংঘটিত হ'ল আৰু সেই কথা কৈ আছে মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া আকৌ এটা খবৰ ওলাইছে যে ৰাহুল গান্ধী এই বছৰৰ শেষত বা অহা বছৰৰ আৰম্ভণিতে অসমত অলপ দীঘলীয়া ভ্ৰমণসূচীৰে আহিব প্ৰায় 15 দিনমান থাকিব পাৰে তেতিয়াহ'লে কেনে হ'ব স্বাভাৱিকতে এই কথাখিনিক লৈ এতিয়া জল্পনা কল্পনা হ'বই বাকি যি কি নহওক মুখ্যমন্ত্ৰীয়ে কৈছে যে হেউতীয়া যিবোৰ ঘটনা হ'ল সেই ঘটনাবোৰত কৰবাত প্ৰৰোচিত কৰাৰ দৰে যদি তেওঁলোকৰ বক্তব্য আছিল সেইবোৰ তদন্তৰ আওতালৈ আহিব সেইবোৰ আৰু মুখ্যমন্ত্ৰীৰ ভাষ্য মুখ্যমন্ত্ৰীয়ে যি ধৰণে সেই কথাবোৰ উল্লেখ কৰে পৰৱৰ্তী সময়ত দেখা যাব কিন্তু তাৰ বিপৰীতে কংগ্ৰেছ দলৰ বাবে ৰাহুল গান্ধীৰ এই ভ্ৰমণসূচী যদি দীঘলীয়া ভ্ৰমণসূচী হয় অসমত প্ৰভাৱ কেনে পৰিব পাৰে এইবাৰে যে ৰাহুল গান্ধী অসমত এনেধৰণে বা উত্তৰ পূৰ্বাঞ্চলত এনেধৰণে অহা তেনে নহয় ইয়াৰ পূৰ্বেও বহুবাৰ আহিছে অসমত পদযাত্ৰা কৰি গৈছে ৰাহুল গান্ধীয়ে বিগত সময়ছোৱাত সেয়াও আমি দেখিবলৈ পাইছিলোঁ আৰু সেই সময়ত যেতিয়া ৰাহুল গান্ধী পদযাত্ৰা কৰি গৈছিল তেতিয়া এনেধৰণৰ গুজব বা খবৰ ওলাইছিল যে ৰাহুল গান্ধীৰ ক্লোন ব্যৱহাৰ কৰা হৈছিল সেই সময়ছোৱাত যেতিয়া অসমত পদযাত্ৰা হৈছিলে নিৰ্বাচনৰ আগত 2024 লোকসভা নিৰ্বাচনৰ আগত কিন্তু এতিয়া যি ৰাহুল গান্ধী আহিব সেয়া 2026 বিধানসভা নিৰ্বাচনৰ বাবে আৰু অলপ দীঘলীয়াকৈ থাকিব ইতিমধ্যে কংগ্ৰেছ নেত্ৰী বা কংগ্ৰেছ নেতাসকলেও কৈছে মীৰা বৰঠাকুৰৰ ভাষ্য আজি কিছুদিনৰ আগতে আহিছিল ৰাহুল গান্ধী অহাৰ পূৰ্বে এই এদিনীয়া যি ভ্ৰমণসূচীত আহিলে তাৰ পূৰ্বে মীৰা বৰঠাকুৰে কৈছিল যে 26ত অসম প্ৰদেশ কংগ্ৰেছক চৰকাৰ গঠন কৰাৰ বাবে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ পৰা যি সহায় সহযোগিতা লাগে সকলোখিনি কৰা হ'ব মানে যিকোনো প্ৰকাৰে গৌৰৱ গগৈৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ চৰকাৰ গঠন কৰিবলৈ বদ্ধপৰিকৰ হৈ পৰিছে অল ইণ্ডিয়া কংগ্ৰেছ কমিটি আৰু গৌৰৱ গগৈক যি সহায় লাগে সকলোখিনি সহায় দিয়াৰ আশ্বাস ৰাহুল গান্ধীয়ে দিছে অৱশ্যে বন্ধ দুৱাৰৰ ভিতৰত কি আলোচনা হয় মুখ্যমন্ত্ৰীয়ে পাই থাকক বুলি সময় কৈ থাকে 16 জুলাইত অহাৰ দিনাও মুখ্যমন্ত্ৰীয়ে সকলো খবৰ পাই আছিল বুলি সদৰি কৰিছে কাৰণ তাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছৰ চৰকাৰ আহিলে জেললৈ প্ৰেৰণ কৰাৰ কথা ৰাহুল গান্ধীয়ে কৈছিলে আৰু সেই কথাটো মুখ্যমন্ত্ৰী এক্স মাধ্যমত লগে লিখি দিছিলে তেওঁৰ সূত্ৰৰ পৰা খবৰ পাইছিলে যে ৰাহুল গান্ধীয়ে এনেধৰণে তেওঁলোকৰ বিশেষ বৈঠকত এইখিনি কথা উল্লেখ কৰিছিল তাৰ পাছত ৰাহুল গান্ধী হেয়া ছয়গাঁৱৰ সভাটো উল্লেখ কৰিছিল মিলি গৈছিল মুখ্যমন্ত্ৰীৰ কথা মানে এটা কথা স্পষ্ট যে কংগ্ৰেছৰ বন্ধ দুৱাৰৰ ভিতৰত কি কথা আলোচনা হয় মুখ্যমন্ত্ৰীয়ে সেইখিনি খবৰ পাই থাকে আৰু মুখ্যমন্ত্ৰীয়ে সেই কথাটো বিভিন্ন সময়ত কৈ আহিছে আৰু দাবীৰ ওপৰত কৈ আহিছে যে মই পাই থাকোঁ প্ৰত্যুত্তৰত কংগ্ৰেছেও কৈছে যে বিজেপিৰ হোৱাটছএপ গ্ৰুপত কি মেছেজ আহে আমিও সেইবোৰ পাই থাকোঁ স্বাভাৱিকতে এইবোৰ ৰাজনৈতিক খেল আৰু ৰাজনৈতিক খেল এনেধৰণেই চলি থাকিব কিন্তু সঁচাকৈ ৰাহুল গান্ধী অসমত দীঘলীয়াকৈ থাকিলে অসম কংগ্ৰেছৰ কিবা লাভালাভ হ'বনে এটা সূত্ৰৰ পৰা আমি এই খবৰটো পাইছোঁ যে ৰাহুল গান্ধী অসমত বহুদিন থাকিব পাৰে এই বছৰৰ শেষৰ ফালে অথবা অহা বছৰৰ আৰম্ভণিতেই দীঘলীয়াকৈ অসমত থাকিব পাৰে আৰু দীঘলীয়াকৈ অসমত থাকি অসম প্ৰদেশ কংগ্ৰেছ নেতৃত্বক কেনেধৰণে আগুৱাই নিব পাৰি 2026 বিধানসভা নিৰ্বাচনত কেনেধৰণে চৰকাৰ গঠন কৰিব পাৰি তাৰেই পৰিকল্পনা ৰচনা কৰিব আৰু ৰাইজৰ মাজত যাবলৈ হেনো চেষ্টা কৰিব আৰু ৰাহুল গান্ধীয়ে সকলোকে আকৰ্ষণৰ এটা প্ৰয়াস কৰিব গৌৰৱ গগৈৰ সৈতে লগ লাগে ৰাহুল গান্ধী আৰু গৌৰৱ গগৈৰ জ্যোতিৰ কংগ্ৰেছ কৰ্মীসকলে প্ৰশংসা কৰে কাৰণ বিগত সময়ত ৰাহুল গান্ধী আৰু গৌৰৱ গগৈৰ জ্যোতিয়ে মণিপুৰৰ বিভিন্ন হিংসাত্মক কথাবোৰ সদনৰ মজিয়াত উপস্থাপন কৰিছিল কেন্দ্ৰীয় চৰকাৰৰ সন্মুখত সেই বিষয়বোৰ উপস্থাপন কৰোঁতে গৌৰৱ গগৈক এক প্ৰকাৰ কংগ্ৰেছৰ নেতা কৰ্মীসকলে হিৰোও সজাইছিল আৰু গৌৰৱ গগৈও এটা জনপ্ৰিয়তা অৰ্জন কৰিছিল গৌৰৱ গগৈৰ সেই জনপ্ৰিয়তাৰ ফলতে গৌৰৱ গগৈক আজি দলে এইখিনি সন্মান দিছে মুখ্যমন্ত্ৰীৰ পুত্ৰ বুলি নহয় গৌৰৱ গগৈয়ে নিজৰ বলত সেইখিনি দখল কৰিবলৈ বা আনিবলৈ সক্ষম হোৱা বুলিও কংগ্ৰেছৰ বহু লোকে উল্লেখ কৰে যি কি নহওক এতিয়া ৰাহুল গান্ধীৰ এই যি ভ্ৰমণসূচী হ'বলৈ গৈ আছে সেই ভ্ৰমণসূচীৰ বহুকেইটা দিশত তাৎপৰ্য থাকিব গুৰুত্ব থাকিব এফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে পাইকানৰ একাংশ লোকক আৰক্ষী শিলগুটি নিক্ষেপ কৰিবলৈ প্ৰৰোচিত কৰিছে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰগে তাৰ তদন্ত হ'ব ইতিমধ্যে ৰাহুল গান্ধীৰ বিৰুদ্ধে বহুকেইটা গোচৰ আছে বুলি কৈ থকাও হৈছে আৰু নেশ্যনেল হেৰাল্ডৰ গোচৰৰ শুনানি 29 জুলাইত আছে সেইটোও জনা কথা লগতে যদি কিবা কাৰণত সেই গোচৰটো হয় যদি প্ৰৰোচিত কৰাৰ কিবা তদন্ত হয় আৰু সেই তদন্তত যদি ৰাহুল গান্ধীৰ বিৰুদ্ধে বা মল্লিকাৰ্জুন খৰগেৰ বিৰুদ্ধে কিবা ক্লু পায় তেনেহ'লে স্বাভাৱিকতে ৰাহুল গান্ধী অসমত আহিলে সেই ভ্ৰমণসূচী আগন্তুক দিনত দীঘলীয়া ভ্ৰমণসূচীয়ে
হয়তো ৰাহুল গান্ধীক বিপদত পেলাব পাৰে বুলিও বিজেপিৰ একাংশই সদৰি কৰি আছে অৱশ্যে কংগ্ৰেছৰ কৰ্মীসকলে স্পষ্ট ৰূপত কৈ আছে যে ৰাহুল গান্ধী অহাৰ লগে লগেই অসম কংগ্ৰেছৰ ওপৰত ইয়াৰ এটা ভাল প্ৰভাৱ পৰিব আৰু মানুহ অধিক আকৰ্ষিত হ'ব দীঘলীয়া ভ্ৰমণসূচীৰে যেতিয়া আহিব স্বাভাৱিকতেই অসম প্ৰদেশ কংগ্ৰেছ অৰ্থাৎ গৌৰৱ গগৈৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ বাবে সোণত সুৱগা চৰাৰ দৰে হ'ব বুলি কৈ থকা হৈছে আৰু গৌৰৱ গগৈও আত্মবিশ্বাসী এইকেইদিন যুঁজ হ'ব বুলি ছয়গাঁৱৰ সভাত সদম্বে ঘোষণা কৰিছিল গৌৰৱ গগৈ আৰু তেওঁলোকে বেনাৰ মুকলিয়ে কৰি দিছে এনেধৰণে এইবাৰ যুঁজ হ'ব এখন যুঁজ হ'ব আৰু ঠিক সেই যুঁজ কৰাৰ লক্ষ্যৰেই যেন এইবাৰ প্ৰদেশ কংগ্ৰেছ নামি পৰিছে অৱশ্যে তেওঁলোকৰ মিত্ৰ যিবোৰ দল আছে অখিল গগৈকে আদি কৰি আন একাংশ দল তেওঁলোকে কৈ আছে যে গৌৰৱ গগৈৰ বডি লেংগুৱেজত মিত্ৰতাৰ কোনো ইংগিতেই নাই অখিলেতো পোনপটীয়াকৈ সেই কথা বাৰে বাৰে কৈ আছে বাৰে বাৰে গৌৰৱ গগৈক হেনো অখিল গগৈ ফোন কৰিবলৈ চেষ্টা কৰে গৌৰৱ গগৈ হেনো ফোন ৰিচিভ নকৰে আদি বিভিন্ন ধৰণৰ কথা ওলাই আছে মানে গোটেই মিত্ৰতাত ক'ৰবাত ভাঙোনৰ সৃষ্টি হোৱা বুলিও বিভিন্নজনে ক'ব বিচাৰে মানে এওঁলোকৰ ফল নপকিব এনেকুৱা ধৰণৰ ইংগিতো এটা চামে দিব খুজি আছে আগন্তুক দিনত যিমানে চেষ্টা নকৰক কিয় ফল পকোৱাত এওঁলোক সফল নহ'ব বা সক্ষম নহ'ব কাৰণ এওঁলোকৰ মাজতেই খোৱা কামোৰা বিভিন্ন সময়ত চলি আছে আনকি প্ৰদেশ কংগ্ৰেছৰ ভিতৰতো একাংশ নেতাৰ মাজত খোৱা কামোৰা চলি থকা বুলি অভিযোগ আছে লগতে তেওঁলোকৰ ভিতৰৰ খবৰবোৰ যিটো মই আৰম্ভণিতে ক'লো বন্ধ কোঠাৰ ভিতৰত যি আলোচনা হয় সেয়া মুখ্যমন্ত্ৰীয়ে পাই থাকে বুলিও এটা চৰ্চা চলি থাকে আৰু মুখ্যমন্ত্ৰীয়ে সেই কথা কৈ থাকে আৰু সময়ে সময়ে নিৰ্দিষ্ট সেই কথাবোৰ বাহিৰত প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে হেতু প্ৰমাণো কৰিবলৈ চেষ্টা কৰি থাকে যে কংগ্ৰেছৰ গোটেই ভিতৰৰ কথা আন্দৰমহলৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে গম পাই থাকে মানে কংগ্ৰেছৰ ভিতৰতেই তেওঁৰ এজেণ্ট আছে বা স্পাই আছে আৰু যদি সঁচাকৈ সেই এজেণ্ট স্পাই সক্ৰিয় ৰূপত থাকি যায় তেনেহ'লে সি কংগ্ৰেছক হয়তো আঘাত আনিব পাৰে কাৰণ সকলো পৰিকল্পনা বিজেপি আগতীয়াকৈ গম পাই যাব আৰু সেই দিশবোৰ এতিয়া কংগ্ৰেছে কেনেধৰণে চায় ৰাহুল গান্ধীয়ে কেনেধৰণে চায় গৌৰৱ গগৈয়ে কেনেধৰণে চায় লক্ষণীয় হ'ব স্বাভাৱিকতে ৰাহুল গান্ধী যদি আহেও সূত্ৰৰ পৰা পোৱা খবৰ পুনৰ কৈছোঁ যে কংগ্ৰেছৰ ভিতৰৰে একাংশ লোকে কৈছে হয়তো দীঘলীয়াকৈ আহিব পাৰে এনেধৰণৰ এটা খবৰ আছে বুলি যদি ৰাহুল গান্ধী আহেও দীঘলীয়া ভ্ৰমণসূচীৰে কিমান লাভালাভ আনিব পাৰিব কংগ্ৰেছৰ ভিতৰলৈ তাক লৈ ব্যাপক চৰ্চা হৈ আছে আৰু স্বাভাৱিকতেই আমিও লক্ষ্য ৰাখিম যে ২৬ৰ নিৰ্বাচনত গৌৰৱ গগৈ ৰাহুল গান্ধী বা তেওঁলোকে কেনেধৰণে বিজেপিক পৰাভূত কৰিবলৈ সক্ষম হয় বিজেপিয়ে কৈ আছে আমি কোনো কাৰণতে গৌৰৱ গগৈয়ে হওক ৰাহুল গান্ধীয়ে হওক তেওঁলোক আহিলেও আমাৰ দলত কোনো প্ৰভাৱ নপৰে আমাৰ ভোট বাঢ়িবহে আৰু কংগ্ৰেছৰ ভোট কমিবহে কংগ্ৰেছে কৈ আছে এইবাৰ যুঁজ হ'ব আৰু আমি যুঁজিম গৌৰৱ গগৈ কৈছে আমি যুঁজিম ৰাইজৰ বাবে যুঁজিম লক্ষণীয় হ'ব এতিয়া এই যুঁজ কোনফালে যায় এই যুঁজৰ ফলাফল কি হয় এই যুঁজৰ পাছত কি প্ৰতিক্ৰিয়াবোৰ সন্মুখলৈ আহে আমি অপেক্ষা কৰি থাকিম সেই সময়টোলৈ এই মুহূৰ্তত এইটোৱে আছিল খবৰ যিটো কংগ্ৰেছৰ সূত্ৰৰ পৰা পাইছোঁ আমি যে ৰাহুল গান্ধী দীঘলীয়াকৈ আহিব পাৰে অসমত থকাকৈ প্ৰায় ১৫-১৬ দিনমান পৰৱৰ্তী সময়ত এই ক্ষেত্ৰত স্পষ্ট তথ্যবোৰ আমি পাম বিদায় লৈছোঁ নমস্কাৰ